এটা ডাঙৰ খবৰ জনাব বিচাৰিছো বিখম্বা তুংগত উঠিছে বিজেপিৰ ভিতৰ চৰাত দল ত্যাগ কৰা আৰম্ভ হৈছে উল্লেখ যে বিজেপিৰ কেবাগৰাকীও নেতাই দল ত্যাগ কৰাৰ পিছত আৰু কোনোবা বিজেপি নেতাই দল ত্যাগ কৰিব ইয়াক লৈ ইতিমধ্যে বিজেপিৰ ভিতৰ চৰাত তীব্ৰ সৃষ্টি হৈছে আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু এই বৈঠকতে কেবাটাও মন্তব্য কৰিছে যে চৰম সীমা অতিক্ৰম কৰিলে কি হ'ব সেয়াও মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ভিতৰ চৰাত বৰ্তমান সময়ত চলি থকা এই বিসম্বাদক লৈ এক প্ৰকাৰ হৰব হৈ পৰিছে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ যে কৰিব পাৰে বা ব্যৱস্থা গ্ৰহণ যে কৰিব সেয়াও স্পষ্ট হৈ পৰিছে উল্লেখ যে আমি পূৰ্বতে উল্লেখ কৰিছিলো যে শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছিল বৰ্তমান সময়ত বিজেপিৰ ভিতৰ চৰাত কেনেদৰে বিসম্বাদ তুংগত উঠিছিল এই বিসম্বাদৰ ফলস্বৰূপে কেবাগৰাকীও জিলাৰ প্ৰাক্তন সভাপতিয়ে পদত্যাগ কৰিছিল এয়া আছিল বিজেপিৰ জিলাৰ প্ৰাক্তন সভাপতি তাৰ পৰৱৰ্তী সময়ত কেনেদৰে অশোক শৰ্মাই বিদ্ৰোহ কৰিছে সেয়াও দেখিবলৈ পোৱা গৈছে একাংশ জ্যেষ্ঠ বিজেপি নেতাই বিদ্ৰোহ কৰিছে কিয় বিদ্ৰোহ কৰিছে এইবোৰ কাৰণতে ইতিমধ্যে বৈঠকত মিলিত হৈছিল এই বৈঠকতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই যি বৈঠকত মিলিত হৈছিল সেই বিজেপিৰ ভিতৰ চৰাত সৃষ্টি হোৱা এই বিসম্বাদক লৈ এইবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যৱস্থা ল'বলৈ অধিক তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি সোনকালে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব আৰু যিসকলে বৰ্তমান সময়ত বিজেপিৰ ভিতৰ চৰাত বিসম্বাদ কৰিছে সেইসকল সাজু হৈ থাকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ যে ইংগিত প্ৰদান কৰিছে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইংগিত প্ৰদান কৰাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্য আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য তাৰ সৈতে বিসম্বাদ সন্দৰ্ভত যি আলোচনা কৰিছে এই আলোচনাই বহু বিষয় ইতিমধ্যে উন্মোচন কৰিছে জুলাইৰ শেষৰ সপ্তাহত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক হ'ব এই কাৰ্যনিৰ্বাহকত আৰু কি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে উল্লেখ হৈছে জুলাইৰ শেষৰ সপ্তাহত এই কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কৈছে লক্ষণীয় বিষয়টো হৈছে যে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যি বৈঠকত মিলিত হ'ল সেই বৈঠকৰ পিছত বিজেপিৰ ভিতৰ চৰাত চলি থকা বিসম্বাদ দূৰীকৰণ কৰিবলৈ বিসম্বাদ নাইকিয়া কৰিবলৈ বৰ্তমান সময়ত যে চেষ্টা চলাব আৰু এই বিসম্বাদ দূৰীকৰণ যে কৰাত সফল হ'ব বিজেপি সেয়াও এক প্ৰকাৰ চৰ্চা হৈ পৰিছে এইভাবে যে বিজেপিয়ে বৰ্তমান সময়ত দলৰ ক্ষতি কৰা কোনো ব্যক্তিকে কিন্তু ক্ষমা নকৰে এক প্ৰকাৰ তেওঁলোকৰ বাবে বিপদ আহিব পাৰে এনে ধৰণৰ সম্ভাৱনা এতিয়া তুংগত উঠিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো